হয় এইবাৰ যেন সৰিয়হৰ দুলিতে ভূত ওলাইছে নলবাৰী চক্ৰৰ ৰাজ্যৰ জলসিঞ্চন বিভাগৰ যি অধীক্ষক অভিযন্তাৰ কাৰ্যালয় আছে সেই অধীক্ষক অভিযন্তাৰ নলবাৰী চক্ৰৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ চৌহদত থকা আসলতে একাধিক নিৰ্মাণ কাৰ্যৰ বিয়াগুম আসলতে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে ইয়াত কেইবাটাও নিৰ্মাণ কাৰ্যৰ বাবে ইয়াত দাস উপাধিৰ এগৰাকী মহিলা ঠিকাদাৰে তেওঁলোকে কামৰ অনুমোদন লাভ কৰিছিল আৰু লাভ কৰি ততাতৈয়াকৈ আসলতে ধন মুকলোৱাৰ বাবে সেই কামখিনি পালমৰা ধৰণে কাম কৰি ধন মুকলোৱাৰ চেষ্টা কৰিছিল ইতিমধ্যে আমাৰ এখন স্ক্ৰীনত দৰ্শকসকলে সেই দৃশ্য দেখিছে যে কি ধৰণে এই কাম নিম্নমানৰ হোৱাৰ ফলত চুই দিলেই খহি পৰা ধৰণৰ যি কাম সেই কাম আসলতে ইয়াত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছত আমি আহি উপস্থিত হৈছো আমি আৰু ইয়াৰ দৃশ্যটো দেখুৱাইছো ইয়াত চৌহদত থকা যি পকিবেৰ সেই পকিবেৰ পকীকৰণ বা ইয়াৰ মেৰামতি কৰাৰ নামত যি ধন মুকলাই দিয়া হৈছিল বা ধন মুকলোৱাৰ চেষ্টা কৰিছিল আৰু তাৰ পিছত এই কামখিনি কৰি দাস উপাধিৰ মহিলা ঠিকাদাৰগৰাকীয়ে গোটেই ধনখিনি মুকলোৱাৰ চেষ্টা কৰিছিল আৰু ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক সদৰি কৰিছো যে ইয়াত থকা এটা চকীদাৰ আৱাস সেই চকীদাৰ আৱাসটো ইয়াত নিৰ্মাণৰ নামতো কেলেংকাৰীৰ অভিযোগ উঠিছে আৰু সেই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু ইতিমধ্যে সেই দৃশ্য আমি আমাৰ দৰ্শকসকলক দেখুৱাইছো আৰু চকীদাৰ আৱাস নিৰ্মাণৰ বাবদ প্ৰায় 23,21,000 টকা আৰু চৌহদৰ পকিবেৰ মেৰামতি তথা কাৰ্যালয়ৰ সন্মুখৰ যি অংশ সেই অংশখিনি আসলতে পেভাৰ ব্লকেৰে নিৰ্মাণৰ নামত প্ৰায় 26,60,000 টকা সহ প্ৰায় 50 লাখ টকা 49,81,000 টকা সৰ্বমুঠ ধাৰ্য কৰা হৈছিল আৰু তাৰ পিছত অতি নিম্নমানৰ কাম কৰাৰ যি অভিযোগ সেই অভিযোগ উত্থাপন হৈছে আৰু পালমৰা ধৰণে কাম কৰি দাস উপাধিৰ মহিলা ঠিকাদাৰগৰাকী আসলতে ধন মুকলাই নিয়াৰ চেষ্টা কৰিছে আৰু এই যি কাম এই কাম আমি আমাৰ দৰ্শকসকলক দেখুৱাম ইয়াত যি ধৰণে ইয়াত যি পকীকৰণৰ কাম হৈছিল সম্পূৰ্ণৰূপে খহি পৰিছিল এই যিটো চকীদাৰ গৃহ এই চকীদাৰ গৃহটোৰ আপুনি যিসমূহ দেৱাল সেই দেৱালসমূহ চালে আপুনি মন কৰিব ইয়াত এই ধৰণে হাতেৰে চুই দিলে খহি পৰিছিল আৰু সেই অভিযোগ উত্থাপন কৰাৰ পিছত এই ধৰণে পুনৰ মেৰামতি কৰিছে এই যিখিনি আসলতে কাম সেই কামখিনি তেওঁলোকে পুনৰ মেৰামতি কৰিছে চাওক কি ধৰণে ইয়াত প্ৰতিখন দেৱালে খহি পৰিছিল নিৰ্মাণৰ পিছতেই খহি পৰিছিল আৰু নিৰ্মাণৰ পিছতে খহি পৰাৰ পিছত এই ধৰণৰ যিসমূহ আসলতে ইয়াত খহি পৰিছিল সেই খহি পৰা স্থানসমূহত এই ধৰণে পুনৰ মেৰামতি কৰিছিল আৰু পুনৰ মেৰামতি কৰি অতি নিম্নমানৰ সিমেন্ট ব্যৱহাৰৰ যি অভিযোগ সেই অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ উত্থাপন হোৱাৰ পিছত এতিয়ালৈকে যদিও বিল মুকলাই দিয়া হোৱা নাই কিন্তু বিল মুকলাই নিয়াৰ বাবে যথেষ্ট তেওঁ ইতিমধ্যে বিভিন্ন কাৰ্যালয় ঘূৰি থকা বুলি আমি যি তথ্য লাভ কৰিছো চাওক কি ধৰণে প্ৰতিখন দেৱাল এই যিটো চকীদাৰ আৱাস সেই চকীদাৰ আৱাসটোৰ প্ৰতিখন দেৱালৰ যিসমূহ ইয়াত প্লাষ্টাৰ সেই প্লাষ্টাৰ অংশ খহি পৰিছিল আৰু খহি পৰাৰ পিছত এই ধৰণে মেৰামতি কৰিয়ে ধন মুকলাই নিয়াৰ চেষ্টা কৰিছিল প্ৰায় 50 লাখ টকা দাস উপাধিৰ মহিলা ঠিকাদাৰগৰাকীয়ে উলিয়াই নিয়াৰ চেষ্টা কৰিছিল কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই যে অধীক্ষক অভিযন্তাৰ কাৰ্যালয় এই কাৰ্যালয়টোতে স্বয়ং বিভাগীয় যি আসলতে এতিয়া কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগ উত্থাপন হোৱাৰ পিছত ইতিমধ্যে যিসকল বিষয়ববীয়া যিসকল দায়িত্বত থকা বিষয়া তেওঁলোকে কৈছে যে আমি ধন মুকলাই নিদিওঁ কিন্তু কথাটো হ'ল এটা নিৰ্মাণ কাৰ্য ইয়াত চলি আছিল বিগত প্ৰায় 6 মাহৰো অধিক কাল ইয়াত এই নিৰ্মাণ কাৰ্যটো কৰা হৈছিল আৰু এই নিৰ্মাণ কাৰ্য চলাৰ সময়ত অতি নিম্নমানৰ সিমেন্ট ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া বিভিন্ন ধৰণৰ আসলতে ইয়াত দুৰ্নীতিৰ অভিযোগ উঠিছে অনিয়মৰ অভিযোগ উঠিছে কিন্তু ইমান কেইটা মাহ পাৰ হোৱাৰ পিছতো দৃষ্টিগোচৰ হোৱা নাছিল বিভাগীয় কৰ্তৃপক্ষৰ আৰু এই যে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ নোহোৱাৰ খুবাদতেই দাস উপাধিৰ মহিলা ঠিকাদাৰগৰাকীয়ে আসলতে ৰাইজৰ চকুত ধুলি দি বিষয়াৰ চকুত ধুলি দি পালমৰা ধৰণে কাম কৰি প্ৰায় 50 লাখ টকা আত্মসাৎ কৰাৰ ফন্দি পাতিছিল আমি এখন স্ক্ৰীনত সেই দৃশ্য দেখুৱাই আছো আৰু আনখন স্ক্ৰীনত দেখুৱাইছো কি ধৰণে প্ৰতিখন ইয়াত থকা যিসমূহ দেৱাল সেই দেৱাল এইসমূহ খহি পৰিছিল আৰু খহি পৰাৰ পিছত ইয়াত পুনৰ মেৰামতি ইয়াত কৰি তেওঁ ধনখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ